নমস্কাৰ বন্ধু বান্ধৱী সকল আপোনালোক সকলো ভালে আছে আপোনালোকৰ মৰমৰ আশীৰ্বাদত মই ভালে আছো আৰু আজি লগতে মানে পুৰা বৰষুণ দিছে আজি মই উপস্থিত আছো দৰং ডিস্ট্ৰিক্ট নাৰিকলি মন্দিৰত আৰু আপোনালোকে নাৰিকল মন্দিৰৰ মই গেটৰ তলতে আছে বৰষুণৰ কাৰণে বৰ্তমান আপোনালোকে নাৰিকল মন্দিৰৰ গেটটো আপোনালোকে ভালদৰে চাওক গাইজ ফাইনেলি নাৰিকলি মন্দিৰৰ এতিয়া মই ভিতৰত আহি আছো এতিয়া বৰ্তমান মন্দিৰৰ ভিতৰত এতিয়া কোনো মানুহ এজন নাই চাক গাইজ আপোনালোকে মন্দিৰৰ সন্মুখত দুটো শালিকা চৰা আছে টুনটুনি চৰা এইটো উৰি গ'ল চাক গাইজ আপোনালোকে ভালদৰে চাক এটি হৈছে নাৰিকলি মন্দিৰ দাদা নমস্কাৰ দাদা নমস্কাৰ নমস্কাৰ যেহেতু আজি মই নাৰিকলি মন্দিৰত আহিলো হয় হয় আচ্ছা বৰষুণো দি আছে হয় আৰু মন্দিৰত মানে ৰাইজৰ মানে সমাগম আজি একেবাৰে কম হয় আৰু মন্দিৰত আজি মানে মই আজি মানুহ শান্তি দেখা পোৱা নাই হয় 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 লগতে যেহেতু আপোনালোকে মানে মন্দিৰতে থাকে হয় হয় আজি তাৰে বিষয়ে আপোনালোকে কি ক'ব দাদা অকমান কওকচোন মন্দিৰ কি দিছিলে মন্দিৰটোত আমাৰ এইটো অনাদি কালৰ মন্দিৰ ইয়াতে সকলো সমাগম দশাৰ্থী হয় আজি বৰষুণ বতৰ বা গাড়ী মটৰৰ কাৰণে আজি দশাৰ্থী সেৰেঙা দুই এজন আহিছিল যদি আৰু ইয়াতে আমাৰ বহুমূলীয়া সময়ৰ কাৰণে মানুহ আহি সেৱা লয় আৰু গুচি যায় ৰখি নাথাকে তথাপিও আমাৰ এইটো ঐতিহ্য মন্দিৰ নাৰিকলি মন্দিৰ তাতে সেইটো শিৱৰ আমাৰ শিৱৰ প্ৰথম তাৰপিছত এইটো আমাৰ নামঘৰ এইটো নামঘৰ নাম প্ৰসংগ বৰদোৱা এখন আহি ইয়াতে আমাৰ নাম প্ৰসংগ 14 প্ৰসংগ হয় তাতে শিৱৰ পূজা হয় আৰু পিছফালে আকৌ মনসাও বনাইছে এতিয়া ঠিক এনেকৈ এই পদ্ধতিৰে চলি আছে হয় ইয়াতে মানুহবিলাক আহে ইচ্ছা উদ্দীপনা লৈ যি আহে মনৰ মানস কৰিলে সেইখিনি প্ৰভুৱে খালী হাত নপঠায় মনৰ বাঞ্ছা পূৰ্ণ হয় সেই লৈ মানুহে আহে ইমানখিনি আগবাঢ়িছে বৰ্তমান সমন্বয় গাঁওখনৰ ৰক্ষা কৰি সকলো সমভাৱী ব্ৰহ্মবৈষ্ণৱ বিষ্ণুপুৰ ৰুদ্ৰপুৰ সংগায়ন কৰে এই তিনিটা গুণ সেই মনতে লৈ তমত গতিকে আমাৰ সকলোখিনি শিৱ মন্দিৰ বিষ্ণু মন্দিৰ নামঘৰ বা ইয়া মনসা মন্দিৰ ঠিক এই পদ্ধতিতে আমাৰ গাঁওখন চলি আছে ঠিক আছে দাদা ধন্যবাদ আজি আমাৰ সৌভাগ্য আপোনালোকক আমি পালেও দশা যদিও সেৰেঙা তথাপিও আপোনালোকৰ চেনেলেৰে সৈতে যোগাযোগে আমাৰ এটা আশল আছে আনন্দ থাকিল উৎসাহ দিব আশা থাকিল যাতে আপোনালোকৰ চেনেলৰ যোগেদি গোটেই সকলো যিখিনি মানুহে জনা নাই বা সকলোখিনি অহা নাই সেইখিনি মানুহে যাতে আহি ইয়াতে নিজৰ মানসবোৰ পূৰণ কৰি উৎসাহ উদ্দীপনা দি এই আমাৰ যে মন্দিৰ কেনে আগবঢ়াই দিয়াত যাতে শক্তি জ্ঞান দিয়ক সকলোৰে মনৰ বাঞ্ছাবিলাক পূৰ্ণ হওক আকৌ বৰ্তমান দেশৰ যি ভৱিষ্যত সেইটো যাতে উজ্জ্বল হওক আশাৰে খুব দূৰ হওক আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো দাদা হয় এই মন্দিৰটোৰ বিষয়ে অকমান আপুনি বুজাই দিব এইটো হ'ল আমাৰ নামঘৰ নামঘৰ এইটো বেছি দিন হোৱা নাই 2014-18 নম্বৰত আমাৰ এইটো পুখুৰী আছিলে পুখুৰীটোৰ প্ৰতি পিছপুৰ তলৰ পৰা জালি দি নামঘৰ বনাই 2014 চন বুজিছেনে 2018 নৱেম্বৰত আহি পেলাই বাপসকলে এইটো তেজপুৰ পিঠাখোৱা বৰনামঘৰৰ বাপসকলে আহি ইয়াতে উদ্বোধনী কৰি গ'ল ইয়াতে আমাৰ বৰদোৱা আসনৰ আহি এইখন 7 বৈকুণ্ঠৰ ওপৰত ভাগৱত স্থাপন কৰা আছে দুগচী ঐক্যবন্তী গুৰুদেৱ মাধৱদেৱনাথ জ্বলি আছে ওচৰত ভাগৱত স্থাপন কৰা আছে ইয়াতে আমাৰ নিত্য নৈমিত্তিক 14 প্ৰসংগ হয় ৰাতিপুৱা পাঠপ্ৰসংগ তাৰপিছত ভাগৱত তাৰপিছত নাম প্ৰসংগ দুপৰীয়া আকৌ সন্ধিয়া নাম প্ৰসংগ এতিয়া বৰ্তমান ভাদমহীয়া ৰাতি 10টালৈকে নাম প্ৰসংগ ভাগৱত সম্পূৰ্ণ চলি আছে সেই পদ্ধতিৰে চলে ইয়াতে খালি নামঘৰ নাম নিয়ম নীতিৰ মাজেৰে চলা যায় বিষ্ণুৰ উপাসনা হয় ইয়াত ঠিক আছে দাদা ধন্যবাদ ভাল লাগিল দাদা যিয়ে নহওক নাজানা কথাখিনি আপোনালোকক মই সুধিব লাগিব এইজন কোন হয় এজন প্ৰভু দুৱৰী জয় প্ৰভু দুৱৰী জয় আচ্ছা আপুনি আহি থাকক দুৱৰী আৰু চাক ইয়াতে মানে ধূপধূনা জ্বলি আছে ধূপধূনা জ্বলাই চাকি আৰু এইফালে এইটো এয়া হয় প্ৰথম মৎস্য অৱতাৰ প্ৰভুৰ আচ্ছা মৎস্য ৰূপে অৱতাৰ হৈলা প্ৰথমত এয়া হ'ল কুৰ্ম অৱতাৰ গাইজ আপোনালোকক ভালদৰে দেখুৱাই আছো দাদা কৈ আছে আৰু আমি গৈ আছো এয়া হ'ল বৰাহ অৱতাৰ বৰা নৰসিংহ হিৰণ্যাক্ষ আচ্ছা এইটো বৰা এয়া বৰা অৱতাৰ এটা ভগৱন্তৰ পূৰ্বতাৰ এই হ'ল নৰসিংহ নৰসিংহ হয় নৰসিংহ অৱতাৰ
নৰসিংহ অৱতাৰ হয় এই হ'ল বামন অৱতাৰ বামন অৱতাৰ চাওক গাইজ আপোনালোকক ভালদৰে দেখাইছে ভালদৰে চাব দাদাই ধুনীয়াকৈ বুজাই দি আছে এই পৰশুৰাম অৱতাৰ পৰশুৰাম অৱতাৰ হয় তাৰপৰা ইয়াৰ শ্ৰীৰাম অৱতাৰ এইটো হৈছে শ্ৰীৰাম অৱতাৰ হয় তাৰপিছত এইটো হ'ল বলৰাম চাওক গাইজ বলৰাম অৱতাৰ বলৰাম অৱতাৰ হয় আৰু এই বুদ্ধ অৱতাৰ এইটো হৈছে বুদ্ধ অৱতাৰ ইয়াৰ পিছত আছে আৰু এইফালে গাইজ আৰু অৱতাৰ এটা আছে এই হ'ল কল্কি অৱতাৰ কি নাম বুলি ক'লে কল্কি অৱতাৰ এইটো হৈছে কল্কি অৱতাৰ তাৰপৰা এইটো বিজয় বিজয় আৰু এইজন হৈছে বিজয় দৌৰী জয় বিজয় দুইজন আৰু ইয়াতে আমাৰ ভাগৱত হয় আচ্ছা ভাগৱত স্থাপন হয় ভাগৱত পঢ়ি থকা যায় আৰু এই আমাৰ বাদ্যযন্ত্ৰ এয়া আমাৰ নাগাৰা এতিয়া আমাৰ নাগাৰা বজোৱা হয় নাম তাল ঢল যি হয় তাৰপিছত সেয়া হ'ল দেখুৱাই দেখছো বাৰু সেয়া হ'ল খোল না এয়া আমাৰ নাম ধৰিলে ঈশ্বৰৰ নাম গুণ ল'লে নাম খোৱা খোল এইবিলাক গুৰুজনাৰ কৃষ্টি সেইটো কি বুলি কয় দবা কোৱা কাহ লগা যায় দবা লগত কাহ পোৱা যায় আচ্ছা বহুত ভাল লাগিল আৰু এতিয়া চাব লগা আৰু কি আছে আৰু একো নাই ইয়াতে নামঘৰৰ ভিতৰত আৰু নামঘৰৰ ভিতৰত নাই আৰু এতিয়া শিৱ মন্দিৰ সিফালে আছে শিৱ মন্দিৰৰ ভিতৰত সিফালে আছে তেওঁলোকক দেখুৱাই দিব গাইজ আপোনালোকক এই ডাঙৰ পুখুৰীটো দেখাইছো আপোনালোকে পুখুৰীটো চাওক বৰ্তমান যাব পাৰিনে এইটো গেট লাগি আছে দাদা আচ্ছা যিয়ে নহওক এই পুখুৰীটোত মাছ আছে নে নাই মাছ আছে মাছ কি মাছ আছে মাছ ৰৌ মাছ আছে ভকুৱা বা যিকোনো জাতিৰে মাছ আছে আৰু এজনে ক'লে কি কাছু আছে কাছ বহুত কাছ আছে ডাঙৰ ডাঙৰ আছে সৰু পোৱালিও আছে সিহঁতে আহি খাই যায় চাওক গাইজ আপোনালোকে বহুত ডাঙৰ পুখুৰী এইটো ইয়াতে ডাঙৰ ডাঙৰ মাছ আছে ভকুৱা মাছ আছে ৰৌ মাছ আছে মিৰিকা মাছ আছে লগতে কাছু আছে ইয়াতে ডাঙৰ ডাঙৰ কাছু আছে সৰু কাছু আছে আপোনালোকে ভালদৰে চাওক নাৰিকল মন্দিৰৰ মানে ওচৰতে এইটো পুখুৰী মানে নাৰিকলি মন্দিৰৰ ওচৰতে পুখুৰী আৰু এইটো